শ্ৰীমন্ত শংকৰদেৱ সংঘ ঢকুৱাখনা জিলা শাখাৰ সৌৰণী শংকৰ মাধৱ আঞ্চলিক শাখাৰ অন্তৰ্গত মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱৰ মুকলি সভাৰে সফল সামৰণি পৰে। 1993 চনতে প্ৰতিষ্ঠা লাভ কৰা প্ৰাথমিক শাখাখনিৰ স্মৃতি ৰোমন্থন, ইতিহাস সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক আদৰ্শ হিচাপে চিনাকি দিয়াৰ লক্ষ্যৰে 29 মাৰ্চৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছিল ৰূপালী জয়ন্তী মহোৎসৱৰ। দ্বিতীয় দিনা পুৱা ধৰ্মধ্বজা উত্তোলনৰ পিছতে ৰূপালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ ৰূপতীৰ্থ উন্মোচন কৰে শিক্ষক উৎপল চুটিয়াই। ইয়াৰ পিছতে দুপৰীয়ালৈ মুকলি সভা অনুষ্ঠিত হয় মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ সভাপতি নিকুঞ্জ মোহন ভৰালীৰ সভাপতিত্বত। সভাখনি উদ্বোধন কৰে মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক মূলাৰাম খনিকৰে। ইফালে সভাত নিৰ্দিষ্ট বক্তাৰূপে শ্ৰীমন্ত শংকৰদেৱ সংঘ মূলৰ সদস্য দেৱকুমাৰ গগৈ, বিশিষ্ট অতিথি হিচাপে ঢকুৱাখনা জিলা শাখাৰ শৰণ সদস্য থানেশ্বৰ বৰা, মূলৰ সদস্য বগেন কোচ, শংকৰ মাধৱ আঞ্চলিকৰ সভাপতি জীৱন চুটিয়াৰ লগতে কেইবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকে। মৰনৈ চাপৰি প্ৰাথমিক শাখাৰ সমস্ত বাপ আই যুৱক যুৱতী সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতসকলৰ কষ্ট বিনিময়ত আজি আমি ৰূপালী জয়ন্তী সমাগত দিনত উপস্থিত হৈছোঁ। 30 তাৰিখ আমাৰ শেষ দিন, গতিকে ৰাতিলৈ আমাৰ এভাগী ভাওনা প্ৰদৰ্শনে আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী 29 আৰু 30 দুদিনীয়া কাৰ্যসূচীৰে আমি এই ৰূপালী জয়ন্তী মহোৎসৱ ভাগ মৰনৈ চাপৰি প্ৰাথমিক শাখাত অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ। তাৰে প্ৰথম দিনা কাৰ্যসূচী আমাৰ সফল ৰূপায়ণ হৈ গৈছে। আজি দ্বিতীয় দিনাও প্ৰথম আগবেলাৰ কাৰ্যসূচী আমাৰ শেষ হৈছে। দ্বিতীয় পিছবেলালৈ আমাৰ দুপৰীয়া স্মৃতিগ্ৰন্থ উন্মোচনী সভাভাগী আছে। তাৰ পাছতে মূল ধৰ্মালোচনী সভাভাগী অনুষ্ঠিত হ'ব। তাৰ উপৰিও আমাৰ সন্ধ্যাভাগলৈ আমাৰ মূল শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ তাৰ ভিত্তিত এভাগী ভাওনা প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হৈছে। আমি সমস্ত বাপ বান্ধৱক এই অনুষ্ঠানভাগীলৈ সকলোকে আমন্ত্ৰণ জনাই আপোনাসৱৰ চৰণলৈ সেয়া নিবেদন জনাইছোঁ। অসম আদিত্য, ঢকুৱাখনা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।